মোর কোনো জাতি নাই, মোর কোনো ধর্ম নাই, মোর কোনো ভগবান নাই। মই মুক্ত, মই কাঞ্চনজঙ্ঘা। অসমৰ ইতিহাসত 19 ছেপ্টেম্বৰৰ দিনটো যুগ যুগান্তৰৰ বাবে এক অভিশপ্ত দিন হিচাপে লিপিবদ্ধ হৈ ৰ'ল। এই দিনটোতে আমাৰ অতি মৰমৰ জুবিন দা সাগৰৰ গভীৰতাত হেৰাই গ'ল। স্তব্ধ হৈ পৰিছোঁ আমি সেই দিনটোৰ পৰা এতিয়ালৈ। প্ৰতিটো উৎসৱ হিয়াৰ আৱেগ প্ৰেৰণা আছিল আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ। যোৱা 23 ছেপ্টেম্বৰৰ দিনা তেওঁৰ অনুৰাগীয়ে বিশ্বৰ চতুৰ্থ সৰ্ববৃহৎ সমদলৰ দ্বাৰা তেওঁক শেষ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। এয়া আৱেগ আমাৰ এক বিৰল শ্ৰদ্ধাঞ্জলি জুবিন দাৰ প্ৰতি। দশকৰ আৰম্ভণি সেয়া সময় আছিল বৰ দুখ লগা। অসমৰ পৰিৱেশ এতিয়াৰ পৰিৱেশৰ বিপৰীত আছিল। সেই সময়ত অসমক আৱৰি ধৰিছিল পাশ্চাত্য সংগীতৰ বতাহজাকে আৰু অসমীয়া গানবোৰ যেন শেষ হৈ যাব ধৰিছিল। আমি জানো যে সেই সময় কি আছিল, কি নিষ্ঠুৰ আছিল। এনে এক বিপৰীত পৰিস্থিতিৰ মাজতে এটা মধুৰ কণ্ঠ নিগৰি আহিল এখন তেতিয়াৰ কেছেটৰ মাজেৰে, নাম অনামিকা। এটি যেন বিশেষ কণ্ঠই আকৌ মানুহৰ হৃদয়বোৰত নতুন আশা বতৰা প্ৰেমৰ আশা মৰমৰ আনি দিলে। সেই গানেই যেন শান্ত কৰি পেলালে অসমৰ বাতাবৰণ, সংজ্ঞা বিচাৰি আনিলে জীৱনৰ। জুবিন দাৰ সেই গানবোৰ হৈ পৰিল আমাৰ হিয়াৰ ভাষা, যি ভাষাত আমি নিজকে উদ্ভাৱন কৰিব শিকিলোঁ। এনেদৰে জুবিন দাৰ গানে ধুমুহাৰ সৃষ্টি কৰি মনবোৰ জয় কৰি 2006 চন পালেগৈ। ভিন্ন সুৰ, ভিন্ন ভাষা, ভিন্ন গীতৰ মাদকতাৰে তেওঁ হৈ পৰিল আইকন। যেন প্ৰতিটো উৎসৱ বিহু বুলিলেই জুবিন দাৰ অনুভৱে ভৰি উঠে হৃদয়। একেদৰে জুবিন দাৰ কণ্ঠই বলিউডৰ গানত কণ্ঠদান কৰিলে, যাৰ বাবে 2006 চনত ইয়া আলি গীতটোৱে সৰ্ববৃহৎ চুপাৰ ডুপাৰ হিট গান হৈ পৰিল। ইয়াৰ বাহিৰেও দিল তো বাতা দি আদি গীত মানুহৰ মন জয় কৰি শীৰ্ষ স্থানত উপনীত হ'ল। কিন্তু এনে এক শীৰ্ষস্থান এৰি তেওঁ উভতি আহিল নিজ অসমৰ ভূমিৰ মাজলৈ, গাই থাকিলে অসমীয়া গান, অসমীয়া গীত। জুবিন দাই কৈছিল, অসমত মই ৰজাৰ দৰে আৰু ৰজাই কেতিয়াও নিজৰ ৰাজ্য এৰিব নালাগে। এনেদৰে জুবিন দাই প্ৰায় 40,000 গান দেশৰ বিভিন্ন ভাষাত গাই যায়। সকলো গানেই হিট গান আছিল। প্ৰায় 12বিধ বাদ্যযন্ত্ৰ বজাব পাৰিছিল জুবিন দাই। তেওঁ অকল গান গায়ে শান্ত থকা নাছিল, লগতে অভিনয়, হিৰো, প্ৰযোজক, পৰিচালক আদিকে ধৰি বিভিন্ন দিশত কাম কৰি আগুৱাই গৈ থাকিল। তুমি চুলেই যে বসন্ত, ধুমুহাও যে প্ৰশান্ত, তোমাৰ মাজতে দিগন্ত, সৃষ্টিৰ অপৰূপ অনন্ত। এয়া মাত্ৰ এটা পৃষ্ঠাৰ আভাস মাথো। সময় আৰু বিপদত জুবিন দাই সদায় অসমক হিয়া উজাৰি সহায় কৰিয়ে থাকি নিজৰ সমস্ত উজাৰি দিলে আমাক, নিজৰ বাবে একোৱেই নাৰাখিলে। মহানতাৰ ইয়াতকৈ আজিৰ দিনত কি উপমা হ'ব পাৰে? এটা ভিডিঅ'ত জানো তেওঁ জীৱন গাথা কৈ শেষ কৰিব পাৰিম? কেতিয়াও নোৱাৰি। তেওঁ প্ৰকৃতাৰ্থত সঁচা শিল্পী, আমাৰ হিয়াৰ মানুহজন। প্ৰতিটো ক্ষণতে
এতিয়া তোমাৰ অনুভৱে কন্দুৱাই আমাক। তুমি থাকিলে আৰু যে কিমান কি সৃষ্টি হ'ল হয়। আজি তোমাৰ সৃষ্টিৰাজি কৈ শেষ কৰিব নোৱাৰি। তুমি কৈছিলা মই ইউক্লেপ্টাছ গছৰ দৰে হ'ব বিচাৰোঁ। তুমি তাতকৈও বহুত ওখ, আকাশৰ দৰে বিশাল, বতাহৰ দৰে বাৰে বাৰে চুই আছা যেন আমাক, আমাৰ ভাঙি যোৱা হৃদয়বোৰক। ৰিয়েলি উই মিছ ইউ জুবিন দা ছ' মাছ এনি টাইম।